নমস্কাৰ মই দীপক চিলাপথাৰ আজি হঠাৎ সদৌ তিতাবৰৰ পৰা আহি মোৰ ঘৰত আহি আমাৰ তামুলীদা উপস্থিত হ'ল আৰু লগতে খবৰটো পাই মোৰ হালপতিও আহি উপস্থিত হ'ল আজি মোৰ এই সৰু ঘৰখনলৈ আহি তেখেতে মোৰ ঘৰত পদধূলাখন পেলোৱাৰ কাৰণে মোক খুবেই মই আনন্দিত আৰু শিল্পী মানুহৰ ঘৰত আহি উপস্থিত হৈছেহি সেইটো কাৰণে বহুত ভাল লাগিছে আহিলে আমি একেলগে একাপ চাহ খালোঁ আৰু মনৰ কথা কিছু পাতিলোঁ আৰু এতিয়া তামুলীদাক মই অকণমান আমাৰ ৰাইজলৈ অকণমান এটা হাস্যকৰ কিবা এটা ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু অনুভৱ কেনেকুৱা দীপকৰ ঘৰত আহি বৰ্তমান খুব ভাল লাগিলে দীপক দাক পটককৈ লগ পালোঁ এতিয়া পটককৈ লোৱাটো এতিয়া ঘণ্টা বিষ হৈ গ'ল আৰু ভালেই লাগিলে দীপক দা অন্তখন খুব চফা চফি আৰু মানে কি দীপক দা কিছুমান কাহিনী আছে আৰু দীপক দা কিছুমান অৰ্থৱৰ্তী আছে আৰু দীপক দা কিছুমান জীৱিকা গুণ দি থৈছে যিটো বস্তু বজাৰত কিনিবলৈ নাপায় এই গানটো সেই বস্তুটো যি আমাৰ দীপক হৈ আছে তাৰপৰা মোক দিলে কৌতুক ঈশ্বৰে দিছিলে সি নিজে আহি পেলানি মোক দি থৈ গুচি গ'ল কৌতুক ক'ব কাৰণে আমি কৌতুক কৰি খুব ভালেই পাওঁ আৰু চিলাপথাৰ ৰাইজক খুব ভাল পাইছোঁ আৰু দীপকক মই মোৰ নিজৰ লাগি গৈছে ককাইদেউ নিজৰ লাগে আৰু নবৌ মই মাত কথাৰ খুব ভাল পালোঁ তাৰপিছত মোৰ এয়া তেখেতৰ শালপতি তেখেতকো মই ভাগ্যবলৈ পালোঁ আৰু তেখেতেও বহুত মাজত আমাৰ আজি কিবা পাতিবলগীয়া আছিলে পাবলগীয়া আছিল নে ঈশ্বৰে জানে অৱশ্যে সুধি চাম বাৰু ঈশ্বৰক ফোন এটা কৰি অকণমান দেৰি পিছত কিন্তু ভালে লাগে সদানন্দৰে খালি মই নিসিজা কচুটো সিজাব পাৰিছিলোঁ যিটো কচু নিসিজে যিমান ধুনীয়া ছোৱালী নহওক মই ফোন কৰিলে ধৰি কৰি লাগিব আৰু কি গুণ আচলতে মই নাজানো কাৰণ মই বুমাই ব্ৰহ্মপুত্ৰত বটীয়া মাছ তুলি আনিছিলোঁ আৰু যিমান নহওক মই খালৰ কচু কাম মাৰি খাব পাৰোঁ যিমান নোখোজো যিমান ধুনীয়া ছোৱালী নহওক মই কথাই ল'ব পাৰোঁ সেইখিনিকে মই কৈছোঁ সেইকাৰণে কৈছিলে অসমত যে ভাল কাম কৰিবলৈও ভাল কাম কৰি যাব পাৰি কিন্তু 2 মিনিটতে পৰণ্ড হৈ যায় সেই কথাটোহে ভাবি নাপাওঁ ভাল কাম কৰিবলৈ চেষ্টা কৰি যাওঁ দৰ্শকৰ আশীৰ্বাদ ল'বলৈ চাওঁ কিন্তু কেতিয়াবা মাজতে ভুল হৈ যায় পৰহিদিনা সুস্মিতাৰ লগত এটা কাজিয়া হৈ গ'ল যে আপুনি ইমান ডাইলগ কৰি লোকৰ লগত চেল্ফি কেলে লৈছে মই বোলো সুস্মিতা চেল্ফিতে কোনো মই তেহেঁতক লাইভ কৰিবলৈ বিকি দিয়া নাইতো তুমি এইটো দুখ নকৰিবা সুস্মিতা তোমাক ভিতৰতে ৰুম দিছোঁ সকলো ফেচিলিটি পাইছা নিয়মৰ বস্তু পাইছা সেইখিনি নিয়মত তুমি থাকিবা গা বিষ হ'লেও মোক জনাবা কাপোৰ কিবা দৰকাৰ হ'লেও মোক জনাবা খালি মোক ডিষ্টাৰ্ব বস্তুটো নিদিবা আছে গৰু নাবাই ভাল তাক বেছি পালচালাই ভাল আৰু তোমাৰ লগত যে মোৰ মিলন হৈছিলো এইটো তোমাৰ লগত দেউতাৰ লগত মই মীমাংসা কোৱাটোৱেই ৰোলত নাই ৰ'ব আপোনালৈ সেই সুস্মিতা ফোন আহিছে আপুনি ফোনটো আপুনি কথাখিনি কৈ যাওকচোন কিবা দৰকাৰী কথা আছে নেকি হেল্ল' খোলা নেকি নহয় গৰম উঠিছে অকল তোমাৰ গাতে উঠা নাই কেলে তুমি ৰ'দত বহি আছা নেকি কি তাৰমানে ইয়াত কোনোবা যোগালী না কৰা নেকি মিস্ত্ৰী কাম না কৰা নেকি তোমাৰহে গৰম উঠিছে তাৰমানে নাই মই ঘৰত নাই কেতিয়াকে বেছি গৰম উঠিছে নি তোমাৰ এনেই ধেমালি কৈছো কেলে মুখখন উফলাই আছা কেলে কথা অকণমান ভইচটো বেলেগ পাইছো কি তুমি ভাবিছা নেকি যে মই চলাপথাৰ আহিলে ইয়াত কাৰোবাক কথা দিছো বুলি ভাবিছা নেকি তাৰমানে নে কিনো ৰাতিপুৱা যে তুমি মই মোবাইলটো কৰি লত ঠেকেচ মাৰি দিছা কি কাৰণে ঠেকেচ মাৰি দিছা শব্দটো শুনিছোতো মই সেইবিলাক নকৰিবা সুস্মিতা চোৱা তোমাক মই ফ্ৰিজৰ পানী আনি দিছোঁ গা ধুবলৈ আৰু নাৰিকলৰ পানী মুখ ধুবলৈ দিছোঁ কি ফেচিলিটি নাই পম দিয়া গাত শুবলৈ দিছোঁ তোমাৰ দেউতা অইলত কৰিব পাৰে তোমালোকৰ দেউতা যিকেইটা দৰমহা পায় আমাৰ কুকুৰটোৱে বেছিহে পায়খানা কৰে আৰু কুকুৰটোৱে বেছিহে ভাত খায় মোৰ বুলেটখনৰ চাবিটোৰ নাম 42,000 টকা চাবিটোত আৰু মই লেট্ৰিনলৈ গাড়ীত যাওঁ তোমালোকৰ পাপাই কিনিয়া গাড়ী চেং চাং সেইখন গাড়ী কামেই নাই সেইখন জেক দিলেও কেতিয়াবা মানে তললৈ বহিহে যায় মোৰ গাড়ী গোবনীয়া গাড়ী আছে সকলো আছে মোৰ বিলাতী কুকুৰে দোকান কৰে তোমালোকৰ দেউতা কি কৰে অইলটো মই তোমালোকৰ দেউতা অইলত চাকৰি হয় মই অইলৰ চুপিটো হয় দেউতাক কৰিবা মই কিন্তু তোমাক ভাল পাওঁ মই এনেই কথা শুনিছোঁ ক'ৰবাত পবিত্ৰ বুলি ল'ৰা আহিছে ভালকে চিগি ল'বা কিন্তু প্ৰথমে ৰভাখন কাটি পেলাম 2 নম্বৰ আঙুঠিটো ভাঙিম 3 নম্বৰত কোন মাইকেলাই তোমাক নিয়ে তোমালোকৰ দেউতাক কাণ টকাই থৈ দিম আকৌ তোমালোকৰ পইচা আছে কেছ খেলিবা কিন্তু মই কথাই খেলিম আকৌ তোমালোকে পইচা খেলিবা কোন জিকা দেখা যায় আছে গৰু নাবাই হাল তাক বেছি সুস্মিতা পালচা লৈ ভাল আৰু তোৰ বাপৰে লগত কথা পতাতকে মই কৈছোঁ তোক কলেজৰ পৰাই লৈ আহে ভাল মাই গড চৰি ডবল অ'কে
বঢ়িয়া বঢ়িয়া, বহুত ভাল লাগিলে। বেলেগ মানে কি আমি লগ পালোঁ, বহুত কথা পাতিলোঁ, ভাল লাগিলে। আপুনি যে আহি হঠাৎ আমাৰ ঘৰত উপস্থিত হ'ল, মোৰ শালপতি আহিলে, শালপতিও খুবেই ভাল পাইছে আপোনাক লগ পাই। মোৰ ঘৰৰ পৰিবাৰে পালে, সৰু পোৱালীজনীকো পালে, ভাল লাগিলে। একদম আপুনি খুব ধুনীয়াকৈ এটা একদম আপোনাৰ নিজৰ এটা আমি সদায় যিবোৰ মোবাইলত পাই থাকোঁ, ধুনীয়াকৈ এটা আশীৰ্বাদ দিয়ক। আশীৰ্বাদ মানে এইটো শংকৰদেৱে কোনো চৰ্চা নহয়, মোৰ নিজৰ নেমুৰে মই চৰ্চা কৰিছোঁ। আৰু কোনো কিতাপত মই ডিজিজ কৰা নাই, মই এইটো মিনিটত কভাৰ কৰি বনাইছিলোঁ। মোৰ বহুত প্ৰতিভা আছে, কিন্তু প্ৰতিভাবোৰ ৰাইজৰ আগতহে আছে। মোৰ ৰাইজে আশীৰ্বাদ কৰিলেহে মই প্ৰতিভা দাঙি দিব পাৰোঁ, কিন্তু ৰাইজে ৰং জোকাৰিলে নদী হয় বুলি কোৱা হৈছিলে। আৰু প্ৰবীণ তামুলী য'ত থাকে কথাবোৰ মামুলি নহয় বুলি কোৱা আছিলে। সেইকাৰণে কৈছে বহুত কথা। বোলে হাৰি ৰাম ভাল বোলে নমো ৰাজ্য নেমু সেৱা ভাগ পাতিছে গদগদীয়া সেয়া। এই সেৱাত কলপাত আজি পাবলৈ নাই, কৌপাত কিনি আনিছে। ৰভা পল আৰু ৰভা আগত ৰভা বুলি কৈছে, এতিয়া পেণ্ডেল হৈ গ'ল। এতিয়া দেশকাল বৰ্তমান বহুত বেলেগ হৈ গ'ল। এতিয়া জাহাজী কল পামল নাই, মিছ কল আনিবলগীয়া হৈছে। বাঁহবাৰী গাখীৰ, কাকডোঙা গুড় আৰু সম্পূৰ্ণ ৰাজাহঁতলৈ বনিয়া হৈ যায় মিঠাই আৰু প্ৰেমে পিতে গোটেই ল'ৰাই ছোৱালীয়ে গোটেইখিনি আহিছে। আগত খোজকাঢ়ি আহে, আজিকালি সম্পূৰ্ণ যিকোনো ভকত বৈষ্ণৱতো গাই আহে। আৰু মোবাইলে ৰিং ৰাং হৈছে, বোলে গোটৰ মেনেজাৰ তাত বহি আছে, নীতি নিয়মে কৰ্ম কৰাইছে। সদ্যমনা সমস্ত কৰক, গাখীৰ যদি টেঙা হৈছে মিঠা বুলিয়ে খুৱাওক, আৰু যদি কিবা পেণ্ডেলৰ গৰম উঠি উঠিছে সেইখিনি সমস্ত কৰক। তাৰপিছত শক্তিকে পেটকুলি ভকত লাইনকে বহি আছে, এটাকেইজনে থটা মোজা নোহোৱাকৈ কৰ্মভাগক হৰি নামত কেতিয়াও বাজে কথা পাতিবলৈ বাদ দিয়ক। গোটা নাৰিকল চেপেটা কৰিছে, দীঘল কুঁহিয়া ছুটি কৰি দিছে আপোনালোকে। ইয়াত অকণমান আদা দি পেলাই এটাকেইটা বহি পেলাই এটা কেইবিকেইটা ভৰাই এটা টোপোলা দিছে। আৰু মাইকী মতা গোটখনে মিলি পেলি আছে। কাৰোবাৰ মতাটো সেইপানা মাইকীজনী দিছে, গোটৰ মেনেজাৰ আহি ঘৰত বহি আছে, গৰু ছাগলী পথাৰত চিঞৰি আছে। শুদ্ধকণা সমস্ত টেবুল কোৱা হৈছে, এখিলা গৰমীয়া এখিলা খাবলৈ দিয়া আছে। এতিয়া যেনেকে চৰণে কাকতি মিলি 4 ঘণ্টা পাছতো যাতে এখন কিখন খুৱাইছিলো বদনাম গাব লাগে। আৰু হৰি ধন্যবাদ, বহুত ভাল লাগিলে।